জুৰিয়াত দুষ্ট চক্ৰৰ টাৰ্গেট ফিচাৰীৰ মালিক। দুষ্ট চক্ৰৰ বাবে দিশহাৰা এজন ফিচাৰীৰ মালিক। দুষ্ট চক্ৰৰ বিৰুদ্ধে প্ৰায় 10 লক্ষাধিক টকাৰ মাছ ফিচাৰীৰ পৰা উলিয়াই দিয়াৰ অভিযোগ। ৰাতিৰ আন্ধাৰত ফিচাৰী পাৰ কাটি প্ৰায় 10 লক্ষাধিক টকাৰ মাছ উলাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে ফিচাৰীৰ মালিকে। এনে এক নিজ মানসিকতাৰ ঘটনা সংঘটিত হৈছে জুৰিয়াৰ তিনচুকীয়া গাঁৱত। যোৱা ৰবিবাৰৰ ৰাতি ফিচাৰীৰ মালিক নথকাৰ সুযোগত দুষ্ট চক্ৰই সংঘটিত কৰিলে এনে জঘন্য ঘটনা। সোমবাৰে ৰাতিপুৱা ফিচাৰীৰ মালিকে ফিচাৰী চাবলৈ গৈ মূৰে কপালে দিয়ে হাত। হতবাক হৈ পৰিছে ফিচাৰীৰ মালিক। উপায়বিহীন হৈ কাষ চাপিল জুৰিয়া আৰক্ষীৰ লগতে সংবাদ মাধ্যমৰ ওচৰত। 5 জনৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ। ভুক্তভোগী এজাহাৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত জুৰিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। আৰক্ষীৰ তদন্তৰ পিছত উক্ত ঘটনাত কোন কোন জড়িত সেয়া পোহৰলৈ আহিব। ফিচাৰীটো বাৰা লিজত লৈছিল, লোৱাৰ পিছত মাছ এৰিছে। মাছ এৰাৰ পিছত হয়তো 7 কুইণ্টেল 8 কুইণ্টেলমান মাছ আছিল। এইটো আগত বীজ দি পেলাই মাৰি দিছে। এইটো মই আহি পেলাই দেখিছোঁ আৰু নিজেও মাছ তুলিছোঁ ইয়াৰ পৰা। মৰিছে, সেইটো আমি ভাজি দিছোঁ। পিছত এই গাঁৱৰ কেইটা ল'ৰা ছোৱালীয়ে কৈছে, ইয়াত ফিচাৰী কৰিবলৈ আহিছে ইমান আঁতৰৰ পৰা, কেনেকৈ কৰে মই চাম, কিন্তু আমি বান্ধটো কাটি দিম। আমালোকে ভাবিছোঁ যে এইটো বোধে ধেমালি কৰি কৈছে, এইবিলাক কাম কৰিব। আজি প্ৰমাণ পালোঁ আৰু ৰাতিপুৱা মাছ মাৰিবলৈ আহিছোঁ। অহাৰ পিছত আহি পেলাই দেখোঁ আমাৰ বান্ধ কাটি দিলোঁ আৰু কাটি দিছে। আগত যিটো ল'ৰা ছোৱালী কৈছে সেইটো ল'ৰা ছোৱালী কাটিছে। আপোনাৰ ক্ষতি কিমান হৈছে? ক্ষতি ধৰক মাছ মাৰিলে 10-12 লাখ টকাৰ মাছ আছে। কিন্তু এতিয়া যদি বান্ধ কাটি দিছে, ধাৰ গেছে, সবকেইটা মাছটো উঠি গ'ল তলত। এতিয়া তাৰ মাছ নাই। মোটামুটি 12 লাখ টকাৰ মাছ গুচি গৈছে। 12 লাখ টকাৰ মাছ গুচি গ'ল। গাঁওখনৰ নাম কি? এইটো তিনিচুকীয়া হাতীপাৰা। তিনিচুকীয়াই কৰিছে হাতীপাৰা। এজাহাৰ কৰিছে আপোনালোকে? যাৰ ফিচাৰী সি এজাহাৰ কৰিছে। পুলিচ আহিছিল নে? পুলিচ অহা নাই, আহিব। আজি ৰাতিপুৱা মাছ মাৰিবলৈ আহিছোঁ ফিচাৰীত। জাল্লা লৈ মাছ মাৰিব আহিছোঁ। আহি পেলাই চাওঁ ফিচাৰীত পানী বাঢ়ি গৈছে। কি হ'ল, আহিছোঁ এইটো ছাইডত আহি পেলাই এই নেটটো উঠাইছে। উঠাই পেলাই কাছাৰ 2-2.5 হাতমান কাটি দিছে। আগতে 2-3 বাৰ যে 4-5টা ল'ৰাই কৈছে যে ফিচাৰী কাছাৰ কাটি দিম, আৰু এবাৰ 20 দিও মাছ মাৰিছে, 7-8 কুইণ্টেল মাছ মাৰিছে। পাছত মই এনেকুৱা ভবা নাছিলোঁ যে কাটি দিব বুলি, এনেই কৈ আছিলে বুলি ভাবিছোঁ। আজি ৰাতিপুৱা আহি চাওঁ যে এনেকুৱা কৰিলে, কাটি দিলে কাছাৰ। পাছত আৰু কি কৰিম, এইটো বন্ধ কৰি থৈ পেলাই যে নিউজৰ আপোনালোকৰ ওচৰত গৈছোঁ আৰু থানাত গৈছোঁ, এতিয়া এজাহাৰ দিছোঁ। ফিচাৰীখন ডাঙৰ কিমান? 7 বিঘা মাটি আছে ইয়াত। কিমান মাছ গৈছে বুলি অনুমান? মাছ আপোনাৰ 15 কুইণ্টেল মাছ দিছোঁ। যোৱাৰ পাছত 10 লাখ টকাৰ মাছমান হ'ব ইয়াত দিয়া আছিলে ফিচাৰীত অনুমানিক। এই মাছকেইটা ৰাতিপুৱা আহি দি উঠি গৈছে। গোটেইখিনি গুচি গ'ল বুলি ভাবে নেকি? 2-4টা আছে, গোটেইখিনি গুচি গ'ল। কাছাৰ 2 হাতমান কাটি দিলে, পানী নামি গোটেই ৰাতি নামি পেলাই ফিচাৰীখন ভৰি গৈছে পানী। এজাহাৰ কৰিছে আপুনি? এজাহাৰ কৰিছোঁ। কাৰ ওপৰত কৰিছে? এজাহাৰ কৰিছোঁ আপোনাৰ খাইৰুল ইছলাম, এই আপোনাৰ হাবিজুৰ ৰহমান, আৰু এইটো নাম কি আছিলে, নুৰ ইছলাম, আৰু মাহমাদুল, আৰু চুলমান আলী। সিহঁতে আগতে কৈছিল নেকি? সিহঁতে আগতে কৈছিলে কাছাৰ কাটি দিব, পানী এৰিব লাগে, কাছাৰ কাটি দিম নহ'লে। পাছত মই ভাবিছোঁ এনেই কৈ আছে, আজি সঁচাকৈ কাটি দিলে কাছাৰ। গাঁওখনৰ নাম কি? তিনিচুকীয়া পৰিছে, হাতীপাৰা তিনিচুকীয়াৰ বৰ্ডাৰত। সিহঁতৰ মানে যিবিলাকে মানে ফিচাৰীটো কাটিছে সিহঁতৰ ঘৰ ক'ত? ইয়াতে আছে পাছে, একে গাঁৱৰী। আপোনাৰ নাম? মোৰ নাম তাজনুৰ ৰহমান। ফিচাৰীখন কাৰ? ফিচাৰীখন ময়ো লিজত লৈছোঁ। জুৰিয়াৰ পৰা আজমল হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ?
মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব